ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোক সকলোলৈ মৰম আৰু শুভেচ্ছা যাচিলোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বাবে আজি লৈ আনিছোঁ পঞ্চম শ্ৰেণীৰ পৰিৱেশৰ চতুৰ্থ পাঠ প্ৰাকৃতিক সম্পদ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে সম্পদ কাক কয় জানানে? আহাচোন আমি প্ৰথমে প্ৰাকৃতিক সম্পদ কাক কয় জানো? আমি জীয়াই থাকিবলৈ প্ৰকৃতিত পোৱা বিভিন্ন ধৰণৰ সামগ্ৰীসমূহৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমি খেতি কৰিবলৈ মাটি, ঘৰ সাজিবলৈ বাঁহ বেত, খেৰ, শিল বালি, উশাহ নিশাহ ল'বৰ বাবে বায়ু, পিয়াহ আঁতৰাবলৈ পানী, জুই জ্বলাবৰ বাবে কয়লা, খৰি, এই সকলোবোৰ আমি প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰোঁ। আমি যে প্ৰকৃতিৰ পৰা পাওঁ এই সামগ্ৰীসমূহ সকলোবোৰ সম্পদ নহয়। কিয় জানানে? প্ৰকৃতিৰ পৰা পোৱা এই সামগ্ৰীসমূহ যেতিয়া আমাৰ বিভিন্ন কাম কাজত ব্যৱহাৰ উপযোগী কৰি তোলা হয়, তেতিয়াহে তাক সম্পদ বুলি কোৱা হয়। এতিয়া তোমালোকে প্ৰাকৃতিক সম্পদ বুলি ক'লে কোনবিলাক জানানে? প্ৰাকৃতিক সম্পদ বুলি ক'লে পৃথিৱীৰ ভূপৃষ্ঠৰ উপৰিভাগ আৰু ভূগৰ্ভৰ তলত যিবিলাক সম্পদ সঞ্চিত হৈ আছে, এই সম্পদসমূহক বুজায়। এই প্ৰাকৃতিক সম্পদবিলাক কিছুমান যেনে বায়ু, মাটি, উদ্ভিদ, সৌৰশক্তি। এই সম্পদবিলাক আমি বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায়। আমি সূৰ্যৰ পৰা শক্তি অহৰহ আহৰণ কৰি থাকিলেও শেষ হৈ নাযায়। তেনেদৰে উদ্ভিদবিলাক নিজে নিজে গজি থকাৰ উপৰিও মানুহে সময়ে সময়ে ৰোপণ কৰি থাকে। আৰু মাটি, বায়ু এইবিলাক এবাৰ ব্যৱহাৰ কৰাৰ পাছতো বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এনেধৰণৰ যিবিলাক প্ৰাকৃতিক সম্পদ আছে, এই সম্পদবিলাকক নৱীকৰণক্ষম সম্পদ বোলে। তোমালোকে আন কিছুমানলৈ মন কৰাচোন। খনিজ পদাৰ্থ, কয়লা, খাৰুৱা তেল। ভূগৰ্ভৰ তলত থকা এই সম্পদবিলাক সৃষ্টি হ'বলৈ বহুত নিযুত বছৰ লাগে। আমি বেছিকৈ ব্যৱহাৰ কৰিলে এই সম্পদবিলাক শেষ হৈ যাব পাৰে। আৰু এনেধৰণৰ সম্পদবিলাকক অনৱীকৰণক্ষম সম্পদ বোলা হয়, কাৰণ এই সম্পদবিলাকক নৱীকৰণ কৰিব নোৱাৰি। এতিয়া তোমালোকে ক'ব পাৰিবানে, প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়? কি কাৰণে? কাৰণ প্ৰকৃতিৰ পৰা আহৰণ কৰা সামগ্ৰীসমূহক যেতিয়া মানুহৰ বিভিন্ন কামৰ উপযোগী কৰি তোলা হয়, তেতিয়াহে তাক সম্পদ বুলি কোৱা হয়। এতিয়া আহাচোন প্ৰাকৃতিক সম্পদৰ ভাগসমূহ আলোচনা কৰোঁ। আমাৰ ৰাজ্যত পোৱা প্ৰাকৃতিক সম্পদসমূহক বনজ সম্পদ, জলজ সম্পদ, কৃষিজাত সম্পদ আৰু খনিজ সম্পদত ভাগ কৰিছে। এতিয়া আমি আলোচনা কৰোঁ বনজ সম্পদৰ বিষয়ে। আমাৰ ৰাজ্যখনৰ প্ৰায়ভাগেই বনাঞ্চলেৰে আৱৰি আছে। এই বনাঞ্চলসমূহত বহুতো মূল্যৱান উদ্ভিদ পোৱা যায়। নামনি অঞ্চলত শাল, চেগুন, গমাৰি, চিচু, আজাৰ এনেধৰণৰ বহুতো মূল্যৱান কাঠ পোৱা যায়। আকৌ পাহাৰীয়া আৰু বৰাক উপত্যকাত হুলুং, বনচুম, তিতাচপা এইবিলাক পোৱা যায়। উত্তৰ কাছাৰ পাহাৰত বিভিন্ন প্ৰজাতিৰ বাঁহ পোৱা যায়। তাৰোপৰি অসমৰ নদী দুয়োপাৰে বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰ উপৰিও নলসাগৰি, খেৰ আদিও পোৱা যায়। তোমালোকে জানানে, অসমৰ হাবি বহু সংখ্যক চৰাই আৰু জীৱ-জন্তুৰ বাসভূমি। অসমৰ হাবিত ভাটৌ, মইনা, শগুন, ফেঁচা, ময়ূৰ, দেওহাঁহ, ধনেশ ইত্যাদি বহুতো চৰাই আছে। অসমৰ হাবিত পোৱা গড়, হাতী, ঢেকীয়াপতীয়া বাঘ, হৰিণ, বন গাহৰি, বনৰীয়া গৰু, ভালুক, বনৰীয়া ম'হ, শিয়াল, হলৌ বান্দৰ, সোণালী বান্দৰ, শলখ গিবন এইবিলাক হৈছে আপুৰুগীয়া প্ৰাণী। তাৰোপৰি অসমৰ এটা খড়গৰ গড় পৃথিৱী বিখ্যাত, এইটো তোমালোকে নিশ্চয় জানা। অসমৰ হাবিত পোৱা এই প্ৰাণীবিলাক চাবলৈ দেশ বিদেশৰ বহুতো পৰ্যটক আহে। তাৰোপৰি অসমৰ হাবিৰ পৰা খৰি, কাঠ, ফল মূল, ৰবৰ, ঔষধি উদ্ভিদ, খেৰ এইবিলাক সংগ্ৰহ কৰি বহুতো লোকে জীৱন নিৰ্বাহ কৰে।
লগতে তোমালোকক কৈ থওঁ যে ব্যৱসায়িক ভিত্তিত উৎপন্ন হোৱা কাঠ আৰু ঔষধিযুক্ত উদ্ভিদ দেশৰ বাহিৰলৈও পঠোৱা হয়। তাৰোপৰি এই সম্পদসমূহক কেন্দ্ৰ কৰি জুই চলা, প্লাইউড, কাগজ আৰু ৰেচম উদ্যোগ গঢ়ি উঠিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহাচোন আমি জলজ সম্পদৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া জলজ সম্পদ কোনবিলাক? যিবিলাক সম্পদ পানীৰ পৰা আহৰণ কৰা হয় সেইবিলাক হৈছে জলজ সম্পদ। তোমালোকে জানানে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নামেৰে দুখন নৈ আছে। লগতে এই নৈ দুখনৰ বহুতো উপনৈও আছে। এই নৈ উপনৈবোৰত গঢ়ি উঠা জাহাজ ঘাটৰ যোগেদি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিবলৈ আৰু বয় বস্তু কঢ়িয়াবলৈ জলৰ পৰিবহণৰ ব্যৱস্থা কৰিছে। তোমালোকে এতিয়া এই মানচিত্ৰখন চোৱাচোন। এইখন ভালদৰে দেখিছেনে তোমালোকে? এতিয়া কোৱাচোন, ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ দিশে থকা উপনৈ কেইখনৰ নাম কি কি? এতিয়া চোৱা, চম্পাৱতী, মানাহ, পাগলাদিয়া, পুথিমাৰী, জীয়া ধনশিৰি, জীয়া ভৰালী, সোৱণশিৰি আৰু হৈছে কি দিহিং। এতিয়া ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ দিশে থকা উপনৈ কেইখনৰ নাম কি কি? চোৱাচোন তোমালোকে। কি কি পালা? কৃষ্ণাই, কপিলী, ধনশিৰি, দিখৌ আৰু কি বুঢ়ীদিহিং। এতিয়া বৰাক নৈৰ উপনৈ কেইখনৰ নাম কি কি? কি দেখিছা? ধলেশ্বৰী আৰু সোণাই। ছাত্ৰ ছাত্ৰীসকল, আমি বিদ্যুৎ ক'ৰ পৰা পাওঁ তোমালোকে জানানে? নদীৰ কোনো সুবিধাজনক ঠাইত বান্ধ দি জলবিদ্যুৎ উৎপন্ন কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, ভূপৃষ্ঠৰ পানীভাগৰ দৰে ভূগৰ্ভৰ পানীভাগো আমাৰ সম্পদ। আমাৰ ঘৰুৱা কাম কাজ, খেতিপথাৰ, উদ্যোগ আদিত ব্যৱহাৰ কৰিবলৈ ভূগৰ্ভৰ পানী আহৰণ কৰা হয়। তাৰ উপৰিও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ কিছু উপনৈৰ পানী পাইপৰ সহায়ত জনসাধাৰণক যোগান ধৰা হয়। ছাত্ৰ ছাত্ৰীসকল, নৈ উপনৈৰ উপৰিও অসমত বহুতো খাল বিল জলাশয় আছে। এই নৈ উপনৈ, খাল বিল আৰু জলাশয়ত উৎপন্ন হোৱা মাছে আমাৰ কিছু পৰিমাণে হ'লেও চাহিদা পূৰণ কৰিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি কৃষিজাত সম্পদৰ বিষয়ে আলোচনা কৰোঁ। কৃষিজাত সম্পদ। কৃষিজাত সম্পদ কোনবিলাক? যিবিলাক সম্পদ কৃষিৰ পৰা উৎপন্ন হয় সেইবিলাক হৈছে কৃষিজাত সম্পদ। মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অসমত বিভিন্ন ধৰণৰ খেতি কৰা হয়। গ্ৰীষ্মকালত বৰষুণ বেছি হয় কাৰণে ধান, মৰাপাট, লাও, জিকা, ভোল, কোমোৰা এনেধৰণৰ খেতিবিলাক কৰা হয়। শীতকালত আকৌ বৰষুণ কম হোৱাৰ বাবে ঘেঁহু, আলু, কবি, সৰিয়হ এইবিলাক খেতি কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানানে অসমৰ প্ৰধান উপন খেতি কি? অসমৰ প্ৰধান উপন খেতি হৈছে চাহ। তাৰ উপৰিও অসমত মাটিকঁঠাল, কুঁহিয়াৰ, লিচু, কল, কমলা এনেধৰণৰ খেতিবিলাক কৰা হয়। এতিয়া আমি খনিজ সম্পদৰ বিষয়ে আলোচনা কৰোঁ। খনিজ সম্পদ। খনিজ সম্পদ হৈছে ভূগৰ্ভৰ তলত থকা সম্পদ। অসমত প্ৰধানকৈ কয়লা, খাৰুৱা তেল, চূণশিল আদি পোৱা যায়। কয়লা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কয়লা কেনেকৈ সৃষ্টি হয় জানানে? বহু নিযুত বছৰ আগতে পৃথিৱীখন গছ গছনি আৰু জলভূমিৰে ভৰা আছিল। সেই সময়ত প্ৰাকৃতিক দুৰ্যোগৰ ফলত এইবিলাক মাটিৰ বহুত তলত পোত গৈছিল। এই পোত যোৱা গছ গছনিবিলাকৰ ওপৰত তৰপে তৰপে বোকা জমা হৈ কিছুমান স্তৰ সৃষ্টি হৈছিল। ভূপৃষ্ঠৰ চাপ আৰু ভূগৰ্ভৰ তাপৰ ফলত শেষত কয়লালৈ পৰিৱৰ্তন হৈছিল। এই কয়লা হৈছে আমাৰ গুৰুত্বপূৰ্ণ ইন্ধন। অসমৰ মাকুম, লিডু, মাৰ্ঘেৰিটা, জয়পুৰৰ উপৰিও কাৰ্বি পাহাৰৰ কয়লাজান, শিলভেটা আদিত কয়লা পোৱা যায়। এতিয়া খাৰুৱা তেল। খাৰুৱা তেল কেনেধৰণে সৃষ্টি হৈছিল? খাৰুৱা তেলো তেনেধৰণে বহু নিযুত বছৰ আগতে সাগৰ মহাসাগৰ আদিত থকা শেলৈজাতীয় উদ্ভিদ আৰু সৰু সৰু প্ৰাণীবিলাকৰ মৃত্যুৰ পাছত সাগৰ মহাসাগৰ তলিত গৈ বোকাৰ মাজত এইবিলাক পোত গৈছিল। এই মৃত উদ্ভিদ আৰু প্ৰাণীবিলাকেই
ভূপৃষ্ঠৰ চাপ আৰু ভূগৰ্ভৰ তাপ আৰু বেক্টেৰিয়াৰ ক্ৰিয়াৰ ফলত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছলৈ পৰিণত হৈছিল। খাৰুৱা তেল জুলীয়া আৰু প্ৰাকৃতিক গেছ গেছীয় অৱস্থাত পোৱা যায়। কয়লা আৰু খাৰুৱা তেলক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। এই কয়লা আৰু খাৰুৱা তেলক গছ-গছনি আৰু প্ৰাণীৰ অৱশিষ্ট অংশৰ পৰা উৎপন্ন হোৱাৰ কাৰণে ইহঁতক জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। অসমৰ ক'ত ক'ত খাৰুৱা তেল পোৱা যায় তোমালোকে জানানে? নাহৰকটীয়া, হুগ্লিজান, মৰাণ, ৰুদ্ৰসাগৰ, গেলেকী আৰু লাকুৱাত খাৰুৱা তেল পোৱা যায়। ছাত্ৰ ছাত্ৰীসকল, ভূগৰ্ভৰ পৰা আহৰণ কৰা এই খাৰুৱা তেলসমূহ শোধনাগাৰত শোধন কৰিহে ব্যৱহাৰ কৰিব পাৰি। শোধনাগাৰত শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন, নেপথেলিন, মম আদিলৈ পৃথক কৰা হয়। অসমৰ ডিগবৈ, নুনমাটি, বঙাইগাঁও আৰু নুমলীগড়ত তেল শোধনাগাৰ আছে। চূণশিল। চূণশিল অসমৰ আন এক খনিজ সম্পদ। ডিমা হাছাও জিলাৰ উমৰাংচু, কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু দেলাই পাহাৰত চূণশিল আছে। চূণশিলৰ পৰা বিলাতী মাটি, চক পেঞ্চিল, দাঁত ঘঁহা দ্ৰব্য, ৰং আদি প্ৰস্তুত কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, আমি খনিজ সম্পদবোৰ অহৰহ আহৰণ কৰি থকাৰ ফলত ই কিছু হ্ৰাস পাই আহিছে। গতিকে আমি সময় থাকোঁতে যদি মিতব্যয়ী নহওঁ, এই সম্পদবোৰ সময়ত শেষ হৈ যাব। গতিকে আমি মিতব্যয়ী হোৱাটো দৰকাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি পাঠ ইমানতে সামৰোঁ। অহা খণ্ডত পাঠটিৰ প্ৰশ্নোত্তৰৰ সৈতে তোমালোকৰ মাজলৈ পুনৰ আহিম। তেতিয়ালৈকে গুড বাই।